নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 7 জানুৱাৰী। আজিৰ দিনটোত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 7টাকৈ ভাল খবৰ দিলে জনতাৰ বাবে। PMAY চৰকাৰী কাৰ্ড নতুনকৈ লাভ কৰিব, লগতে আপুনি লাভ কৰিব ৰেচন কাৰ্ডৰ সুবিধা। ৰেচন কাৰ্ড থাকিলে জনতাই লাভ কৰিব 10টাকৈ সুবিধা, লগতে লাখ লাখ মহিলাৰ একাউণ্টত সোমাব অৰুণোদয় 3.0 টকা। আত্মসহায়ক প্ৰতিজন মহিলাৰ একাউণ্টত অতি শীঘ্ৰে সোমাবলৈ গৈ আছে 10,000কৈ টকা। কেৱল এয়াই নহয়, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ মহিলাৰ বাবে দিলে এটা ভাল খবৰ। PM কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীৰ একাউণ্টত অতি শীঘ্ৰে সোমাবলৈ গৈ আছে PM কিষাণৰ 19 নম্বৰ কিস্তিৰ ধনৰাশি। কিমান তাৰিখত টকা সোমাব নিশ্চয় জানিব পাৰিব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম ৰকমেৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। 2026ত আমি অসমৰ বিজেপি চৰকাৰক হৰুৱাব লাগিব, কেইবাটাও ডাঙৰ মন্তব্য কৰিছে অখিল গগৈয়ে। বিজেপিক প্ৰতিহত কৰাৰ একমাত্ৰ উপায় হৈছে বিৰোধী একগোট হোৱা। পঞ্চায়ত নিৰ্বাচনক লৈ কংগ্ৰেছলৈ বিশেষ আহ্বান বিধায়ক অখিল গগৈৰ। ৰাইজৰ দলে পঞ্চায়ত নিৰ্বাচনত সকলোতে প্ৰাৰ্থী নিদিয়ে আৰু নিৰ্বাচিত জিলা পৰিষদ বা আঞ্চলিক পঞ্চায়তত নিৰ্বাচন খেলিব ৰাইজৰ দলে। গাঁও পঞ্চায়তৰ ক্ষেত্ৰতো নিৰ্বাচিত অঞ্চলতহে নিৰ্বাচন খেলিম। আমাক কংগ্ৰেছে এতিয়ালৈকে 4বাৰ ৰাম ঠগন দিলে। কংগ্ৰেছে অসমৰ পৰা বিজেপিক বিদায় দিবলৈ দায়বদ্ধ নহয়। আগন্তুক 2026ৰ বিধানসভা নিৰ্বাচনত ৰাইজৰ দলৰ মূল লক্ষ্য আৰু বিৰোধী একত্ৰিত হোৱাৰ প্ৰসংগত ৰাহুল গান্ধীলৈ পত্ৰ প্ৰেৰণ কৰিছে অখিল গগৈ। ৰাইজৰ দলে সকলো বিৰোধী একগোট হৈ নিৰ্বাচন খেলাটো বিচাৰো বুলি মন্তব্য কৰিছে। এনেকুৱাকৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। সকলো দলৰ প্ৰাৰ্থীৰ বিৰুদ্ধে বিৰোধী একগোট হোৱা বুলি মন্তব্য কৰিছে আৰু সকলো একগোট হৈ একত্ৰিত হ'ব লাগিব। কংগ্ৰেছৰ সৈতে নাথাকিলে ৰাইজৰ দলৰ একো লোকচান নহয়। সকলো দল একগোট নহ'লে বিজেপি অসমত জিকেই থাকিব। 2026ত আমি অসমৰ বিজেপি চৰকাৰখনক হৰুৱাব লাগিব। হয় বন্ধুসকল, অখিল গগৈয়ে এনেকুৱাকৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অৰুণোদয় ৰেচন কাৰ্ড চৰকাৰী গড়ক লৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। নতুনকৈ 10 লাখ লোকে লাভ কৰিব চৰকাৰী গড়। নিম্ন মধ্যবিত্ত বাসভৱনৰ অধিকাৰ দিব চৰকাৰে। হয় বন্ধুসকল, সকলো ব্যক্তিৰ বাবে এটা ভাল খবৰ আৰু এই বছৰৰ ভিতৰতে দিয়া হ'ব 6 লাখ চৰকাৰী গড়। আগন্তুক বৰ্ষত 4 লাখ গড় দিয়াৰ লক্ষ্য চৰকাৰৰ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। এই বছৰৰ পৰাই ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে লাভ কৰিব চাউল আৰু চেনি। অৰুণোদয় হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি কৰিব চৰকাৰে। 40 লাখলৈ বৃদ্ধি হ'ব অৰুণোদয় হিতাধিকাৰীৰ সংখ্যা। গণৰাজ্য দিৱসৰ দিনাই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ ঘোষণা কৰিলে। পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। এপ্ৰিলত সামৰণি পৰিব নিউ পেঞ্চন স্কিমৰ, কিয়নো NSPৰ সলনি আৰম্ভ কৰা হ'ব ইউনাইটেড পেঞ্চন স্কিমৰ। 25 বছৰৰ কাম কৰা চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব দৰমহাৰ 50% পেঞ্চন। ইয়াৰ উপৰিও লাভ কৰিব 50% DA। 2005 চনৰ পূৰ্বে নিযুক্তি পোৱা চৰকাৰী কৰ্মচাৰীক অনা হ'ব OPSৰ আওতালৈ। গণৰাজ্য দিৱসৰ দিনাই চৰকাৰী কৰ্মচাৰীক ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীলৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, গণৰাজ্য দিৱসৰ দিনাই ৰাজ্যবাসীলৈ উপহাৰ দিলে মুখ্যমন্ত্ৰীগৰাকী। অসমৰ 25,000 নামঘৰ উপাসনা স্থলীলৈ 3 লাখকৈ টকা প্ৰদান কৰা হ'ব। আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে ঘোষণা। উপাসনা ভকতসকলৰ বাবেও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে এটা ভাল খবৰ। প্ৰতিমাহে উদাসীন ভকতসকলে লাভ কৰিব 1,500কৈ টকা। ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। গণৰাজ্য দিৱসৰ দিনা এটা নহয় দুটা নহয়, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মহিলাসকলৰ বাবে আহি গ'ল এটা ভাল খবৰ। লাখপতি বাইদেউক নিৰ্মাণ কৰা হ'ব মিলিয়নৰ বাইদেউ হিচাপে। ডিব্ৰুগড়ত পতাকা উত্তোলন কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাখপতি বাইদেউলৈ দিলে এটা ভাল খবৰ। উদ্যমিতা আঁচনিৰ অধীনত মহিলাসকলে লাভ কৰিব 10,000কৈ টকা।
দ্বিতীয় পৰ্যায়ত 25,000 কোটি টকালৈকে ৰাজসাহায্য প্ৰদান কৰিব আৰু ইয়াও অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু তৃতীয় পৰ্যায়ত 1 লাখ টকালৈকে বেংকৰ ঋণ আৰু ৰাজসাহায্য প্ৰদানৰ প্ৰতিশ্ৰুতি দিলে মহিলাসকলৰ বাবে দিলে এটা ভাল খবৰ যদি আপুনি লাখপতি বাইদেউৰ প্ৰপত্ৰটো জমা দিছে আপোনাৰ বাবে এটা ভাল খবৰ তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ প্ৰধানমন্ত্ৰী গ্ৰামীণ আৱাস যোজনাৰ ঘৰ নোপোৱাসকলৰ বাবে এটা ডাঙৰ খবৰ শীঘ্ৰে সকলো হিতাধিকাৰীয়ে লাভ কৰিব এই আৱাস যোজনাৰ ঘৰসমূহ তালিকাত নাম নথকা পিছতো আপুনি কেনেকৈ চৰকাৰী ঘৰ লাভ কৰিব আৰু তালিকাত নাম থকাৰ পিছতো আপুনি চৰকাৰী ঘৰ পোৱা নাই নেকি তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাব অথবা একাউণ্টত ধন জমা হোৱা নাই নেকি আপোনাৰ সকলো যোগ্য দৰিদ্ৰ হিতাধিকাৰীয়ে ঘৰ পোৱাটো নিশ্চিত কৰিছে চৰকাৰে যদি আপুনি চৰকাৰী ঘৰ প্ৰথম কিস্তি লাভ কৰিছে দ্বিতীয় কিস্তি পোৱা নাই নেকি অথবা দ্বিতীয় কিস্তি লাভ কৰিছে তৃতীয় কিস্তি পোৱা নাই নেকি যদি এনেকুৱাকৈ সমস্যা হৈছে প্ৰথমতে নিশ্চয় কমেণ্ট কৰি জনাব লগতে আপোনাৰ চৰকাৰী ঘৰৰ তালিকাত যদি নামটো আছিলে আপুনি ঘৰ পোৱা নাই নেকি আৰু ইয়াৰ বাবে কোনো মধ্যভোগীয়ে ঘৰ কৰ্তন অথবা ধন সৰলকি কৰিব নোৱাৰিব PMAY কি ধৰি গ্ৰাম উন্নয়নৰ সকলো আঁচনিৰ বাবে এতিয়া বাধ্যতামূলক হৈ পৰিছে ABPS ধন লাভৰ বাবে DBTৰ জৰিয়তে একত্ৰিত কৰি ABPS নিশ্চিত কৰিছে জমা ধন হোৱা আৰু ইয়াৰ বাবে হিতাধিকাৰীসকলে বেংক একাউণ্টৰ সৈতে এক্টিভ কৰিব লাগিব ABPS একাউণ্টৰ সৈতে আধাৰ সংযোগ কৰাটো বাধ্যতামূলক বেংকত গৈ হিতাধিকাৰীয়ে কৰিব পাৰিব এই গুৰুত্বপূৰ্ণ কাম অথবা গাঁও পঞ্চায়ত ব্লক অফিচলৈ গৈও এই কাম কৰিব পাৰিব বেংক একাউণ্টৰ সৈতে PN আধাৰ লগতে ABPS সক্ষম হৈ থাকিলে লাভ কৰিব ঘৰ আৰু অসমত নাথাকিব কোনো ধৰণৰ কেঁচা ঘৰ আৰু চৰকাৰে এনেকুৱাকৈ নতুন বছৰত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে যিসকল ব্যক্তি চৰকাৰী ঘৰ পৰাই নতুনকৈ চৰকাৰী ঘৰৰ বাবে কৰিব পাৰিব আবেদন আৰু এই মাহৰ ভিতৰতে চৰকাৰী ঘৰৰ বাবে এতিয়া কৰক আপুনি আবেদন তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ PM কিষাণৰ ধনক লৈ এটা ডাঙৰ খবৰ আহি পৰিছে PM কিষাণক লৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে এইবাৰ বহু কৃষকে PM কিষাণৰ ধন ৰাখি নাপাব PM কিষাণৰ 19 নম্বৰ কিস্তিক লৈ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে PM কিষাণৰ ধন পাবলৈ কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম এইবাৰ ধন লাভৰ পৰা বঞ্চিত হ'ব 7 প্ৰকাৰৰ কৃষক কোন কোন কৃষকে লাভ নকৰিব PM কিষাণৰ ধন ইয়াক লৈ চৰকাৰে গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে এটা পৰিয়ালৰ এজন ব্যক্তিয়ে পাব এই আঁচনিৰ সুবিধা PM কিষাণৰ ধন পাবলৈ হ'লে নিজৰ খেতি মাটি থাকিব লাগিব আনৰ মাটিত খেতি কৰা লোকে নাপাব PM কিষাণ আঁচনিৰ সুবিধা PM কিষাণ ধন লাভ কৰিবলৈ হ'লে অতি শীঘ্ৰ কৰিব লাগিব EKYC আৰু EKYC বাধ্যতামূলক কৰা হৈছে EKYC আৰু ভূমি পৰীক্ষণ নকৰা কৃষকে নাপাব PM কিষাণৰ ধন চৰকাৰী চাকৰিয়ালৰ পৰিয়ালৰ লোকে নাপাব PM কিষাণৰ ধন ৰাখি PM কিষাণৰ ধনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে যদি আপুনি PM কিষাণৰ লিষ্টত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈ আছে আৰু যদি আপুনি ভুৱা হিতাধিকাৰী তেনে ক্ষেত্ৰত আপোনাৰ নামটো কৰ্তন কৰা হৈছে তেনে ক্ষেত্ৰত আপুনি 19 নম্বৰ কিস্তিৰ টকা নাপাব আৰু যিকেইটা কিস্তি আপুনি লাভ কৰিছে সকলোকেইটা কিস্তি ঘূৰাই দিব লাগিব অন্যথা আপুনি ডাঙৰ বিপদত পৰিব তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ বিদ্যুৎ মাচুলৰ বাবে আপুনি ভৰিব নালাগে ধন ৰাখি কিন্তু 85% ৰাহি হ'ব আপোনাৰ বিদ্যুতৰ বিল পূৰ্বে যদি বিল আহিছিল 100 টকা এতিয়া হ'ব 15 টকা বিনামূলীয়া বিদ্যুৎক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিজুলী যোজনাৰ অধীনত লাভ কৰিব বিনামূলীয়া বিদ্যুৎ প্ৰতিটো ঘৰৰ ছাদত লগোৱা হ'ব ছলাৰ পেনেল লগাবলৈ চৰকাৰে দিব 1,30,000 টকাৰ ৰাজসাহায্য যাৰ জৰিয়তে উৎপাদন কৰিব পাৰিব বিদ্যুৎ ইতিমধ্যে 2 লাখ লোকে বিনামূলীয়াকৈ বিদ্যুতৰ বাবে কৰিছে আবেদন যদি আপুনি কৰা নাই অতি শীঘ্ৰে আবেদন কৰি লৈ লওক এই ছলাৰ পেনেল লগোৱাৰ পিছত ৰাহি হ'ব 85% বিদ্যুতৰ বিল বিদ্যুৎ মাচুলৰ বাবে আপুনি ভৰিব নালাগে ধন ৰাখি বিদ্যুৎ মাচুলৰ বাবে আপুনি ভৰিব নালাগে ধন ৰাখি যিসকল ব্যক্তি এতিয়ালৈকে আবেদন কৰা নাই অতি শীঘ্ৰে আবেদন কৰি লৈ লওক তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ LPG গ্ৰাহকৰ বাবে আহি গৈছে এটা ডাঙৰ খবৰ আপোনাৰ একাউণ্টত LPGৰ সাবসিডি টকা জমা হোৱা নাই নেকি নিয়মীয়াভাৱে পৰীক্ষা কৰক আপোনাৰ একাউণ্ট সিলিণ্ডাৰ লোৱাৰ পিছতে পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট প্ৰতিটো মাহতে সিলিণ্ডাৰ লোৱাৰ সময়তে সাবসিডি টকা জমা হোৱাটো নিশ্চিত কৰক আপুনি কিয়নো দাম কমাৰ পিছতে আপোনাৰ যে ৰন্ধন গেছৰ কিমান টকাকে আপুনি ক্ৰয় কৰে লগতে যদি আপোনাৰ একাউণ্টত সাবসিডি টকাটো জমা নহয় তেনে ক্ষেত্ৰত আপুনি কি কৰিব অতি শীঘ্ৰে আপুনি বেংকত গৈ আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক কৰক অথবা আপুনি যিখন গেছ অফিচত গৈ আপোনাৰ গেছ পাছবুকৰ লগত আপোনাৰ একাউণ্টটো লিংক কৰক লগতে আধাৰ কাৰ্ড লিংক কৰক আৰু পান কাৰ্ডখন লিংক কৰক অন্যথা আপুনি এই আঁচনিৰ সাবসিডি টকা আপুনি নাপাব